চাওক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই, মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। চাওক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই, মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। চাওক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই, মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। চাওক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই, মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। চাওক বিটিআৰ চৰকাৰৰ নীতি বিটিআৰ চৰকাৰে জানিব, কিন্তু মই এটা কথা কওঁ যে দুখীয়াক উচ্ছেদ নকৰিব, কিন্তু 300-400 বিঘালৈ বহি থকা মহাজনকেইটাক আপুনি কিয় উচ্ছেদ নকৰিব? এটা চৰবিলাকতো গোটেইটো মাতব্বৰবিলাকে মাটিবিলাক ৰাখি থৈ দিছে। দুখীয়াৰ হাতত ক'ত মাটি আছে? এই কোনো সংগঠনে মাতব্বৰৰ এগেইনষ্টত আন্দোলন নকৰে, কয় মাটি নাই, মইতো হেলিকপ্টাৰত যাওঁ, দুনিয়াৰ মাটিয়ে মাটি। মইতো এতিয়াও ঘূৰি যাওঁতে হেলিকপ্টাৰ মাটি চাই যাম, কিন্তু মাটি নাই কিয়? মাতব্বৰে মাটিবোৰ দখল কৰি থৈছে। তাৰ কাৰণে মানুহবোৰ গুৱাহাটীত গৈ আছে, ডিব্ৰুগড়, তিনচুকীয়া, য'তে ত'তে গৈছে। গতিকে সংখ্যালঘু সংগঠনবিলাকে যদি মুছলমান মানুহক ভাল পায়, মাতব্বৰৰ পৰা মাটিবোৰ লৈ 1 বিঘা চবক ভগাই দিয়ক, সমস্যা সমাধান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।